হেল্ল' এভৰিৱান, মই সীমা গগৈ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি ফুৰিব আহিছোঁ পেহীহঁতৰ ঘৰত আৰু ভাবিলোঁ ভিডিঅ' এটাকে কৰি থওঁ। এয়া মোৰ পেহী ছোৱালী হয় আৰু কৃষ্ণ জন্মাষ্টমীৰ দিনাখনেই তাইক মাকে ইমান ধুনীয়াকৈ সজাই দিছে, চোন শ্ৰীকৃষ্ণৰ দৰে লাগিছে দেখিবলৈ, একদম হাইলাইট ভগৱানৰ নিচিনা। আৰু পেহীৰ ডাঙৰ ল'ৰাটোৰ আজি বাৰ্থডে আছিলে, সেই কৃষ্ণ জন্মাষ্টমীৰ দিনাখনেই জন্ম আছিলে আৰু পেহীয়ে কল কৰিলে আৰু আমি গ'লোঁ। এয়া মোৰ ভণ্টি, পেহী ছোৱালী ভণ্টি। আৰু এয়া দেখিলোঁ সিহঁতৰ ঘৰত কিবা মানে এনেকৈ থৈ দিয়া আছিলে দেই। তাৰপৰা মই তাইক সুধিলোঁ এইটো কি বস্তু হয়, তাই ক'লে কৰজা টেঙা। আৰু সিহঁতৰ ঘৰত আছে বুলি মই আজিলৈকে নাজানোৱেই। আৰু গৈ পেলাই সিহঁতৰ টচ মাৰি হ'লেও ৰাতি হ'লেও সিহঁতৰ গছজোপা চালোঁগৈ আৰু এয়া বোলে কৰজা টেঙা আচাৰ থ'ব পাৰে, ধুনীয়াকৈ লাগি আছে। আৰু আচলতে পেহীহঁতে বোলে এয়া ক'লা আঙুৰ বুলি কিনিছিলে, গম নাপায় হ'লে বহুত দিনৰ মূৰতহে দেখিছে। গছজোপা লাগোঁতেহে দেখিছে জোপা আঙুৰ গছ নহয়। আৰু পেহীয়ে কৈছিলে অলপ লৈ যাবি আচাৰ থ'বি, আৰু ৰাতি দেখি টেঙা আনিবলৈ মন নগ'ল। আৰু পিছত আনিলে মানে নিশ্চয় আচাৰ থ'লে আপোনালোকক দেখাম। আৰু ভাত পিঠা বনাইছিলে পেহীয়ে বাৰ্থডে কাৰণে, আৰু খালোঁ কৰিলোঁ আৰু এনেকৈ। তাৰপিছত পেহীহঁতৰ মই ফুলনি বাৰীখন দেখাম আপোনালোকক। সিহঁতৰ বৰ ধুনীয়া ফুলনি বাৰীখন, ভালকৈ কৰা নহ'ল বাৰু। এইবিলাক মই আগতেই অলপ কৰি থোৱা আছিলে, সেয়াকে মই আপোনালোকক দেখাই দিছোঁ। সিহঁতৰ এজনী বগী হয়, ফুলবিলাক বহুত ধুনীয়া আৰু পেহাই আমাৰ বহুত যতন লয়। আৰু দিনত হোৱা হ'লে মানে ভালকৈ দেখাব পাৰিলোঁ। এইবিলাক ভিডিঅ' মই আগতে কৰি থোৱা আছিলে সিহঁতৰ ঘৰত যাওঁতে। আৰু ভিডিঅ'টো চাই ভাল পালে মানে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। বাই বাই।